ন লথো তই পেটুটো খালেও হ'ব প্ৰথমে নমস্কাৰ সকলোকে লৈ আহিছোঁ আজি এটা ৰেচিপি লগতে ব্লগো হয় এইখিনি পুৰৈ শাক আমাৰ এইফালে বগা পুৰৈ শাক বুলি কয় যি কি নহওক বাৰু পুৰৈ শাকৰ এটা সুন্দৰ ভাজি বনাম আলুৰ লগত সেয়া অৱশ্যে কেমেৰাত বন্দী কৰিম নে নকৰিম নাজানো তথাপিতো আপোনালোকলৈ মানে আগবঢ়াম আৰু চাই গৈ থাকক লগতে পুৰৈ শাকখিনি ৰাতিপুৱাই বাছি লৈছোঁ লগতে আমাৰ লথৌৱে এইফালে চাওকচোন এটা ডাঙৰ ঘাচ কাটি আছে দেই আপোনালোকে চাবচোন আজি মই এটা নতুন পদ্ধতি সংযোজন কৰি বনাম ন লথৌ তই পেটুটো খালেও হ'ব পেটু নাই খাব কাট বঠিদা দি মাছটো কাটিলে একদম পূৰা থেতেলিয়াই পেলালে চাওকচোন মাথাটো আকৌ ডাঙৰকৈ থৈ দিলোঁ বৰ ডাঙৰ মাথাটো যিয়ে নহওক মাছখিনি এতিয়া নিমখ আৰু হালধি অকণমান মানে ঘঁহি পেলাই থৈ দিম বুলি ভাবিছোঁ অকণমান সময় নিমখ আৰু হালধি যদি সানি থৈ দিয়া যায় অকণমান ভাল লাগে সোৱাদ লাগে নহয়নে বাৰু এয়া নিমখ হালধি সানি ল'লোঁ লগতে আজি নতুন পদ্ধতিনো কি আপোনালোকে চাই মই মাছ বনোৱা পদ্ধতিটো যদি আপোনালোকৰ পচন্দ হয় এনেকুৱা গৰম দিনত আপোনালোকেও বনাই খাব পাৰিব এয়া নিমখ হালধি সানি আছোঁ লগতে এয়া চাওকচোন নেমু চেপি লৈছোঁ দেখিছেনে এক বাতি হ'ব আৰু এইফালে কেৰাহী এটা পাতি ল'লোঁ মাছখিনি প্ৰথমতে অকণমান সময় ভাজি ল'ম এয়া ভাজি ল'ম মানে আপোনালোকে চাওকচোন কেনেধৰণে মাছখিনি ভাজিছোঁ যিহেতু অকণমান থেতেলা খালে মানে কাটোতে থেতেলা খালে সেয়েহে কেনেকৈ ধৰণে বনাম আজি চাব দেই লগে লগে মাছ তেলত দি অকণমান যদি লৰফৰ কৰি দিয়ে কেতিয়াও নাভাগে সেইটো লোকেল মাছৰ ক্ষেত্ৰত মানে নাভাগে তাজা মাছ হ'লে সকলোখিনিয়ে নাভাগে বাৰু অকণমান যদি ধৰক লৰি যায় বা অকণমান কাটি থোৱা দেৰি হয় তেতিয়া কিন্তু ভাগি যাব লগালগ মানে হাতা লগাবলৈ নোৱাৰিবও পাৰে সেয়েহে এয়া চাওক এতিয়া মই মাছখিনি ভাজি আছোঁ আনফালে কেইটামান বস্তু যোগাৰো কৰি আছোঁ সেইকেইটা কি বস্তু আপোনালোকক দেখুৱাই আছোঁ এইখিনিতে কথা এটা কওঁ কোনোবাই নতুনকৈ যদি চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব আহিবলগীয়া ভিডিঅ'সমূহ পটককৈ যদি চাব বিচাৰে তেনেহ'লে বেল আইকনটো অল কৰি থ'ব দেই এয়া কেৰাহীতে মাছখিনি আছে আনফালে অকণমান মানে ভাজি ল'লোঁ ভাজি লৈ এতিয়া মই লগে লগে টেঙা পানী যোগ কৰি দিলোঁ সেয়েহে কৈছিলোঁ নতুন পদ্ধতি বুলি কেৰাহীতে আছে মাছখিনি তাতে মই টেঙা পানী যোগ কৰি দিলোঁ আৰু অলপ নৰ্মেল পানী যোগ কৰি দিছোঁ যিহেতু টেঙা জোলহে বনাইছোঁ এয়া লগে লগে কেইটামান বস্তু যোগ কৰি থাকিম আপোনালোকে চাই থাকক মই কৈ থাকিম মাছৰ মাথাটো ডাঙৰ আছিলে যে বেলেগ এটা কেৰাহীত অকণমান ফ্ৰাই কৰি লৈছোঁ এয়া চব অকণমান সময় ফ্ৰাই কৰি লৈছোঁ এইফালে মাছখিনি উতলি আছে এতিয়া মই কি যোগ কৰিম জানে খুব সাধাৰণভাৱে বনাইছোঁ মানে ইয়াত কোনো বেলেগ ধৰক মছলা পাতি একোৱে দিয়া নাই এইটো মাছৰ মাথাটো যোগ কৰি দিলোঁ লগে লগে বস্তু এটা পিচি আছোঁ মানে মিক্সিত সেইটো যোগ কৰি দিম বুলি ভাবিছোঁ সেইটো কি বস্তু আপোনালোকে চাই থাকিলে গম পাব আৰু লগতে আপোনালোকক জনাওঁ গৰম দিনত খুব সাধাৰণভাৱে বনাই খোৱাটোহে উচিত যিহেতু এইকেইদিন খুব গৰম পৰিছে আপোনালোকৰ ফালে পৰিছেনে অলপ বৰষুণ দিলে তথাপিতো ইমান মানে ঠাণ্ডা হোৱা নাই এয়া চাওক কি ধুনীয়াকৈ উতলি আছে ৰংটো ধুনীয়াকৈ ওলাই পৰিছে মই এক্সট্ৰাকৈ নিমখ হালধি এতিয়ালৈকে দিয়াই নাই এই যেনেকৈ মই প্ৰথমতে সানিছিলোঁ যে সেই তেনেকৈয়ে আছে এইয়া বগা সৰিয়হ অকণমান পিচি দি দিলোঁ একদম পূৰা পিচি দিছোঁ আৰু মানে আমাৰ আকৌ গোটা গোটা হৈ থাকিলে সৰিয়হ খাই সিহঁতি বেয়া পায় সেয়েহে সম্পূৰ্ণ পিচি দিলোঁ হাতাখনৰ সহায়তে ধুনীয়াকৈ মিলাই দিলোঁ আৰু এতিয়া ইয়াত অকণমান নিমখ হালধি দিব লাগিব দেই মানে কিয় কওকচোন টেঙা দিছোঁ যিহেতু আৰু মেৰিনেট কৰোঁতে মই অকণমান নিমখ হালধি দিয়া সৰিয়হ অকণমান লাগি আছিলে তাতো পানী মিলাই দি দিছোঁ আৰু আকৌ অলপ গৰম পানী দি দিছোঁ মানে খুব ধুনীয়াকৈ সিজিব লাগিব মাছখিনি অকণমান ডাঙৰ ডাঙৰকৈ কটা হৈছে যে সেয়েহে এতিয়া
10 মিনিটমান উতলিবলৈ দিম তেতিয়া জোলকণ খাবা আৰু মানে বহুত ধুনীয়া লাগে এনেকৈ খাই কৈছোঁ নহয় খুব চিম্পুল নিমখ হালধি মিঠাতেল আৰু এটা বস্তু আছে সেইটো শেষতহে দেখাম আপোনালোকক যিহেতু সেইটো বস্তু শেষতে দিওঁ মই আৰু তেনেকৈ বোধহয় বহুতে নিদিয়ে নিমখ হালধি আৰু অকণ দিছোঁ দেই মানে জোখমতে দিয়া হ'ব আৰু এতিয়া অকণমান ঢাকন মাৰি দিছোঁ এইয়া অলপ পাছতে আপোনালোকক দেখুৱাই আছোঁ আৰু এটা বস্তু মানে ফ্ৰাই কৰি আছোঁ সেইটো এইয়া চাওক পিঁয়াজ অলপ পিঁয়াজ কাটি মানে ফ্ৰাই কৰি থৈ দিছোঁ একেবাৰে লাষ্টত এইখিনি দি দিম ওপৰতে এইয়া ইতিমধ্যে মাছৰ জোলকণ বৰ ধুনীয়া হৈ আহিছে এয়া চাওক পিঁয়াজখিনি ওপৰতে দি দিলোঁ যদি আপোনালোকে দিব বিচাৰে এনেকৈ কেঁচা পিঁয়াজ দি দিব ফ্ৰাই কৰি লৈ পেলাই দিব ইয়াৰ সোৱাদটো দুগুণে উঠিব আৰু যেতিয়া ভাতৰ লগত জোলকণ খাব নহয় কিবা এটা মানে বেলেগ সোৱাদ যেন লাগিব কৈছোঁ নহয় বহুত ভাল লাগিব পিঁয়াজৰ সলনি নহৰু দিব পাৰে মই নহৰু দুফুটামান দিয়া হ'ল সেয়া আপোনালোকক মানে দেখুওৱাহে নহ'ল নহৰু মই এনেকৈ ফ্ৰাই কৰি পেলাই দুফুটামান দি দিলোঁ থেতেলিয়াই পেলাই দিছোঁ আৰু বাকী জোলখিনি মানে বহুত ডাঠ কৰি নেপেলাওঁ মাছৰ মাথাটো অকণমান লুটিয়াই দিছোঁ ডাঙৰকৈ থৈ দিছোঁ মোৰ ল'ৰাটোৱে খাই ভাল পায় লগতে ময়ো ভাল পাওঁ এনেধৰণে খাই সেয়েহে আকৌ ঢাকি দিলোঁ গেছ কমাই দিছোঁ এতিয়া লাহেকৈ আপোনালোকক দেখুৱাই আছোঁ যে খাবলৈ দিওঁ আৰু কি যোগাৰ কৰিছোঁ পুৰৈ শাকখিনি ভাজি আছে আমাৰ কাৰিকক দি দিলোঁ আৰু মই মানে এতিয়া পুৰৈ শাক নাই ভজা তেখেতে ক'লে ময়ে ভাজি দিয়া এইফালে চাওক ধুনীয়াকৈ লৈ লৈছোঁ খাবৰ সময়ত এয়া অমিতা ভাজি দেই কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব আজিলৈ আহিছোঁ বাই বাই